গাখীৰ চাহ খাই ভাল পোৱা সকলৰ বাবে বেয়া খবৰ। গাখীৰ চাহ বেছিকৈ উতলাই খালে হ'ব পাৰে ভয়ংকৰ বিপদ। সাৱধান। গাখীৰ চাহৰ সোৱাদ লোৱা এতিয়াই এৰি দিয়ক। নহলে ডাঙৰ এই ছবিত বেমাৰত পৰিব আপুনিও। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি সকলোকে সজাগ কৰি দিয়ক। কিছুমান মানুহৰ চাহ বহু সময় উতলাই খোৱাৰ অভ্যাস আছে। ইয়াৰ ফলত চাহৰ সোৱাদ নিশ্চিতভাৱে বৃদ্ধি পায় যদিও স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ই একেবাৰে উপকাৰী নহয়। বহু সময় উতলোৱা চাহে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। চাহ খাই প্ৰায়ে ভাল পায়। ৰাতিপুৱা গধূলি একাপ চাহ নাখালে যেন শান্তি নালাগে। আমাৰ দেশত চাহৰ প্ৰতি আকৰ্ষিত মানুহৰ অভাৱ নাই। কিছুমান মানুহে চাহ ইমানেই ভাল পায় যে তেওঁলোকৰ দিনটো চাহ খাই আৰম্ভ হয় আৰু শেষ চাহতেই হয়। ভাৰতত মানুহে নিজৰ ৰুচি আৰু স্বাস্থ্য অনুসৰি চাহ খাবলৈ ভাল পায়। ৰুচি আৰু স্বাস্থ্য অনুযায়ী ইয়াত গ্ৰীণ টি, ব্লেক টি, নেমু চাহ আৰু গাখীৰ চাহৰ প্ৰেমিক পোৱা যাব। ভাৰতৰ বেছিভাগ মানুহে গাখীৰৰ চাহ খাই ভাল পায়। এনে অৱস্থাত কিছুমানে চাহৰ প্ৰতি ইমানেই আকৰ্ষিত হয় যে চাহ গাঢ় হোৱালৈকে বহু সময় উতলাই থাকে। বা ইয়াত ইমানবোৰ চাহপাত দিয়ে যে ইয়াৰ ৰং গাঢ় হোৱাই নহয়, সোৱাদটোতো অলপ তিতা হৈ পৰে। কিছুমান মানুহৰ চাহ বহু সময় উতলাই সেৱন কৰাৰ অভ্যাস আছে। ইয়াৰ ফলত চাহৰ সোৱাদ নিশ্চিতভাৱে বৃদ্ধি পায় যদিও স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ই একেবাৰে উপকাৰী নহয়। বহু সময় সিজোৱা চাহে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। সেয়েহে চাহ খোৱাৰ প্ৰতি আকৰ্ষিত হলে চাহ উতলাবলৈ কিমান সময় উপযুক্ত সময় সেয়া নিশ্চয় জানক। চাহ কিমান সময় উতলাব লাগে? চাহ বনাবলৈ সকলো সামগ্ৰী দিয়াৰ পিছত মাত্ৰ 4-5 মিনিট উতলাবা। ইয়াতকৈ বেছি সময় চাহ উতলালে স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। চাহ বেছি সময় উতলাই থাকিলে কি অসুবিধা হয় জানক। গাখীৰৰ চাহ বহু সময় উতলালে তাত টেনিনৰ পৰিমাণ বৃদ্ধি পায়। টেনিনৰ পৰিমাণ বৃদ্ধি হলে শৰীৰত আইৰণৰ অভাৱ হয়, যাৰ বাবে আপুনি অতি সোনকালে ৰক্তহীনতাৰ বলি হ'ব পাৰে। গাখীৰৰ চাহ বেছিকৈ উতলাই দিলে ইয়াৰ pH লেভেল বৃদ্ধি পায়, যাৰ ফলত চাহ অধিক এচিডিক হয়, যাৰ বাবে গেছৰ সমস্যা হ'ব পাৰে। চাহ বেছি সময় উতলালে ইয়াৰ অম্লীয় গোট বৃদ্ধি পায়, যাৰ ফলত পাচন তন্ত্ৰৰ সমস্যা হ'ব পাৰে। যদি আপুনি পূৰ্বতে প্ৰস্তুত কৰা চাহ উতলাই পান কৰে তেন্তে ইয়াত থকা টেনিনৰ পৰিমাণ আগৰ তুলনাত বহু বেছি বৃদ্ধি পায়, যাৰ ফলত আপোনাৰ ৰক্তচাপ বৃদ্ধি পায়। গাখীৰৰ চাহ বাৰে উতলাই খালে গাখীৰত থকা প্ৰটিন, ভিটামিন ডি, কেলছিয়াম আদি বহুতো পুষ্টিকৰ উপাদান কমি যায় বা ধ্বংস হয়। প্ৰিয় দৰ্শক, আমাৰ এই প্ৰতিবেদনটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনে ধৰণৰ বাতৰিবোৰ আগতীয়াকৈ পাবলৈ পেজটো ফলো কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, এয়াৰ টাইম ডিজিটেল।